ৰাজ্যৰ লাখ লাখ শিক্ষকক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মাতৃ-পিতৃ বন্দনাৰ নামত শিক্ষকসকলে একে লেঠাৰিয়ে পাব 5 দিনৰ ছুটি। ৰাজ্যৰ আন চৰকাৰী কৰ্মচাৰীসকলৰ দৰে পিতৃ-মাতৃৰ লগত সময় কটোৱাৰ বাবে সুবিধা পাব শিক্ষকসকলেও। শনিবাৰৰ দিনটোত শিক্ষকসকলৰ বাবে এক বিশেষ ছুটিৰ ব্যৱস্থা কৰিছে শিক্ষা বিভাগে। অহা 6 নৱেম্বৰ বুধবাৰে আৰু 8 নৱেম্বৰ শুকুৰবাৰৰ দিন দুটাত মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে লাভ কৰিব ছুটি। আনহাতে 7 নৱেম্বৰত ছট পূজাৰ বাবে লাভ কৰিব চৰকাৰী ছুটি। 9 নৱেম্বৰৰ দিনটোত শিক্ষকসকলৰ বাবে এক বিশেষ ছুটি প্ৰদান কৰা হৈছে। এই সময়ছোৱাত পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো সামাজিক মাধ্যমত আপলোড কৰিব লাগিব শিক্ষকসকলে। দূৰণিবতীয়া শিক্ষক কৰ্মচাৰীসকল সঘনাই ঘৰলৈ যাব নোৱাৰাৰ বাবে এই পদক্ষেপ শিক্ষা বিভাগৰ। সংবাদমেল পাতি এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। পিতৃ-মাতৃ বন্দনা এইটো অসম চৰকাৰখনে যাতে আমাৰ কৰ্মচাৰীসকলে ঘৰলৈ যাব পাৰে, পিতৃ-মাতৃৰ লগত কিছু সময় কটাব পাৰে, তাৰ কাৰণে বিশেষ ছুটি দিয়াৰ ব্যৱস্থা অসম চৰকাৰখনে কৰি আহিছে। আৰু সেই পৰম্পৰা ৰক্ষা কৰি এই বছৰো 6 আৰু 8 নৱেম্বৰ তাৰিখে বন্ধ দিয়া হৈছে। এই সুযোগটো যাতে সকলো কৰ্মচাৰীয়ে লাভ কৰে। মাজত 7 তাৰিখটো ছট পূজাৰ আনুষ্ঠানিক বন্ধ আছে। 9 তাৰিখ শনিবাৰ, দেওবাৰ, 10 তাৰিখ দেওবাৰ, অৰ্থাৎ তেওঁলোকে দীঘলীয়া এটা সময় নিজৰ ঘৰখনত পিতৃ-মাতৃৰ লগত কটাব পাৰিব। কিন্তু বহু কৰ্মচাৰীৰ কাৰণে, আমাৰ বিশেষকৈ শিক্ষকসকলৰ কাৰণে 9 তাৰিখ দিনটো তেওঁলোকৰ যিহেতু শনিবাৰে বন্ধ নাথাকে, সেইকাৰণে আগষ্ট মাহতে অসম চৰকাৰৰ শিক্ষা বিভাগে এক জাননী যোগে এই কথা জনাই দিছিল যে 9 তাৰিখে এটা বিশেষ ছুটি শিক্ষকসকলে লাভ কৰিব। গতিকে তেওঁলোকে 6, 7, 8, 9 বহুতৰ মানে এনেকুৱা হয় দূৰণি ধুবুৰীৰ নিচিনা জেগাত বা নামনি অসমৰ মানুহে শদিয়াত চাকৰি কৰি আছে, তেওঁলোকৰ আহোঁতে এটা দিন যায়। সেইটোৰ প্ৰতি লক্ষ্য ৰাখি 9 তাৰিখ দিনটো বিশেষ ছুটি দিয়া হৈছে এই দূৰণিবতীয়া শিক্ষক বা সকলৰ কাৰণে সুবিধাৰ কাৰণে। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে অন্য কামত খৰচ নকৰে, পিতৃ-মাতৃৰ লগত এই সময়খিনি খৰচ কৰে আৰু ঘৰত গৈ মা-দেউতাৰ লগত ফটো উঠিও যাতে তেওঁলোকে সামাজিক মাধ্যমত দিয়ে, বাকী সকলোকো অনুপ্ৰাণিত কৰিবৰ কাৰণে। তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মানে এইটো যিহেতু এটা কমিশ্যন নিযুক্তিৰ কাৰণে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, গতিকে তেওঁলোকৰ কৰ্তৃত্বই উপযুক্ত সিদ্ধান্ত এই সম্পৰ্কে গ্ৰহণ কৰিব। মই ইয়াত মন্তব্য নিদিওঁ। বেলেগ প্ৰসংগ আহিছে, 5টা সমষ্টি উপনিৰ্বাচন চলি আছে, হয়তো নিৰ্বাচন 13 তাৰিখে হ'ব। আপোনালোকে কিমান কি আশা কৰিছে? মই 5টাতে মানে আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকিব বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ জনসাধাৰণ আজিকালি যথেষ্ট মেচিউৰ্ড। তেওঁলোকে এটা কথা দেখিছে যে বিজেপি নেতৃত্বাধীন চৰকাৰখন সুন্দৰভাৱে চলি আছে। এই নিৰ্বাচনৰ বাবে যি বিধায়ক নিৰ্বাচিত হ'ব, তেওঁলোক ইয়াত বিৰোধী নিৰ্বাচিত হ'লেও চৰকাৰ একেখনেই থাকিব, চৰকাৰ সাল সলনি নহয়। গতিকে শাসক দল বা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ পক্ষতে ৰাইজে ভোটদান কৰি 1.5 বছৰৰ কাৰণে বিধায়ক নিৰ্বাচন কৰিব বুলি মই আশা ৰাখিছোঁ। বিহালী আৰু চামগুৰি এইকেইটা সমষ্টিত যুঁজখন অলপ বেলেগ ধৰণৰ হৈছে আৰু গৌৰৱ গগৈয়ে সন্মুখৰ পৰা নেতৃত্ব দিয়া বুলি কৈছে, বা বিজেপিও লাগিছে। চব নিৰ্বাচনৰ আগত এই কথাবিলাক ওলায়, কিন্তু ইয়াত আজিৰ তাৰিখত বিজেপিৰ যি ধৰণৰ তৃণমূল পৰ্যায়লৈকে সাংগঠনিক এটা মানে ষ্ট্ৰাকচাৰ আছে আৰু আমাৰ যি ধৰণৰ পদাতিক সৈন্য আছে, তাৰ তুলনাত বিৰোধী তেওঁলোকতো একত্ৰিত নহয়েই। আৰু তেওঁলোকৰ একোটা দলৰ মাজতো আভ্যন্তৰীণ বহুতখিনি তেওঁলোকৰ খামখেয়ালি বা মতানৈক্য আছে। গতিকে এনে পৰিস্থিতিত বিৰোধী তেওঁলোকে এখন যুঁজ দিব পাৰিব বুলি মই নাভাবোঁ। প্ৰথমৰ অসমত আঞ্চলিকতাবাদী বুলি যিসকলে কয়, তেওঁলোকে আঞ্চলিকতাবাদী হিচাপে একত্ৰিত হ'ব পৰা নাই। বিৰোধী ঐক্যৰ স্বাৰ্থত তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ লগত একতাৰ কথা কৈছে, ৰাষ্ট্ৰীয় দলৰ লগত মৰ্চা গঠন কৰিবলৈ গৈছে। কিন্তু প্ৰথম অৱস্থাত আজি অসমৰ যিকেইটা আঞ্চলিক ৰাজনৈতিক শক্তি বুলি কয়, জাতীয় দল, জাতীয় পৰিষদ, ৰাইজৰ দল, আমাৰ অজিত ভূঞা ডাঙৰীৰো এটা মঞ্চ আছে, তেওঁলোকে একত্ৰিত হ'ব পৰা নাই। তেওঁলোকে একত্ৰিত হোৱাৰ পাছতে ৰাষ্ট্ৰীয় দলৰ লগত তেওঁলোকে কেনেধৰণে মৰ্চা গঠন কৰিব এই কথাটো আহিব। আৰম্ভণিৰ পৰা মই দেখি আহিছোঁ ইয়াৰ যিটো ৰসায়ন, বিৰোধী ৰাজনৈতিক এটা ঐক্যমঞ্চৰ ৰসায়ন কোনো পৰিস্থিতিতে নিমিলা এটা অংক, এইটো ভৱিষ্যতেও নিমিলে।
ছাৰ আকৌ এবাৰ সুধিছোঁ যিহেতু দীঘলীয়া ছুটি পাব শিক্ষকসকলে গভৰ্ণমেণ্টৰ ফালে তেনেকুৱা ছ'চিয়েল আপোনাৰ নেটৱৰ্কত আপলোড দিব লাগিব নেকি যিহেতু দীঘলীয়া ছুটি পাব নাই দিব লাগিব বুলি কোনো কথা নাই মই আহ্বান জনাইছোঁ আমি সকলোৱে আজি এটা এখন পৰম্পৰা হৈছে গাঁৱৰ পৰা ডাঙৰ দীঘল হ'লোঁ পঢ়িলোঁ তাৰপাছত নগৰলৈ চাকৰি কৰিবলৈ ঘূৰি আহিলোঁ আহি আকৌ গাঁৱৰ ঘৰখনক পাহৰি যাওঁ মা দেউতাক পাহৰি যাওঁ পিতৃ মাতৃক অৱহেলা কৰাৰ বিভিন্ন অভিযোগ সংবাদ মাধ্যমত পৰিৱেশিত হৈয়ে থাকে সেই পৰিপ্ৰেক্ষিতত আমি এই কাৰ্যসূচী লৈছোঁ যে পিতৃ মাতৃৰ প্ৰতি আমাৰ দায়বদ্ধতা যাতে আমি সাব্যস্ত কৰোঁ আৰু বাকী সকলোকো যাতে অনুপ্ৰাণিত কৰে আমাৰ শিক্ষকসকলে গাঁৱলৈ ঘূৰি গৈ মা দেউতাৰ লগত সময় কটাই বাকীসকলক যাতে অনুপ্ৰাণিত কৰে তাৰ কাৰণে মই আহ্বানহে জনাইছোঁ না এতিয়া আমি এটা বস্তু ষ্ট্ৰীমলাইন কৰিব বিচাৰিছোঁ যে যিমান ছাত্ৰ ছাত্ৰী আছে আৰু তাৰোপৰি ছাত্ৰ ছাত্ৰী থাকিলেই নহ'ব তেওঁলোক বিদ্যালয়ত উপস্থিত থাকিব লাগিব চ' বিদ্যালয়ৰ উপস্থিতিটো চাই সেই অনুপাতে আমি তেওঁলোকক মধ্যাহ্ন ভোজনৰ সামগ্ৰী চাউল যোগান ধৰা বা তেওঁলোকৰ যি ৰন্ধনৰ খৰচ যোগান দিব লাগে সেইখিনি আমি সেই ধৰণে দিম আগৰ কথাখিনি কিবা তদন্ত তেনেকুৱা কোনে এনেকৈ কিমান টকা খালে কি কথা সেই কথাবিলাক আহিব নেকি ব্যৱহাৰলৈ চক মধ্যাহ্ন ভোজনৰ পইচা কোনো শিক্ষকে বেলেগ শিতানলৈ তেওঁলোকে নিব নোৱাৰে গতিকে মধ্যাহ্ন ভোজনৰ পইচা মধ্যাহ্ন ভোজনতে PM পোষণ ইয়াৰ পইচা আন শিতানলৈ কোনেও নিব নোৱাৰে গতিকে কোনোবাই যদি নিছে বা খৰচ কৰিছে তেতিয়াহ'লেতো তেওঁলোকৰ ৰিটায়াৰমেণ্টত পেঞ্চনৰ ক্ষেত্ৰত অসুবিধা হ'ব কাৰণ তেওঁলোকে যদি উচিত দিব নোৱাৰে একাউণ্টছটো ৰিটায়াৰমেণ্টত যোৱাৰ দিনা একাউণ্টছ চমজাই দিব লাগিব একাউণ্টছ দিয়াত যদি খেলি মেলি হয় তেওঁলোকৰ অসুবিধা হ'ব গতিকে মধ্যাহ্ন ভোজনৰ পইচা খৰচ নহ'লে তাক আমি কেন্দ্ৰীয় চৰকাৰক ঘূৰাই দিব লাগিব আৰু তাৰ পইচা কেৱল মধ্যাহ্ন ভোজনৰ কামতে খৰচ কৰিব লাগিব অন্য কোনো কামত সেই পইচা খৰচ কৰিব নিউজ ডেস্ক সুৰপথাৰ প্লাছ